নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ 33,000 প্লাছ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকৰ 30,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকৰ কি পদ মুকলি কৰা হৈছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ FCI ফালৰ পৰা আপোনালোকৰ এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আপোনালোকৰ ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু টোটেল ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে 33,564টা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু আপোনালোকে চাব পাৰে ভেকেঞ্চিসমূহ আপোনালোকৰ কেটেগৰী ৱাইজ আপোনালোকৰ ভাগ কৰা হৈছে। আপোনালোকৰ কেটেগৰী 2ত আছে আপোনালোকৰ 6,221টা ভেকেঞ্চি আৰু কেটেগৰী 3ত আছে আপোনালোকৰ 27,345টা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হ'ব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 28 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। আৰু লগতে আপোনালোকে এজ ৰিলেক্সনো আপোনালোকৰ দিয়া হৈছে। SC ST হ'লে আপোনালোকৰ 5 বছৰ, OBC হ'লে আপোনালোকৰ 3 বছৰ। আপোনালোকৰ কি পদ মুকলি কৰা হৈছে ব্লক চাই লওঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ বিভিন্ন ধৰণৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আপোনালোকৰ মেনেজাৰৰ পদ আছে, আপোনালোকে ইঞ্জিনিয়াৰ মেনেজাৰ আৰু একাউণ্টেণ্ট মেনেজাৰ, টেকনিকেল মেনেজাৰ, বিভিন্ন ধৰণৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু আপোনালোকৰ আছে আপোনালোকে চাব পাৰে জুনিয়ৰ ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট, চেণ্টোগ্ৰাফাৰ, হিন্দী টাইপিষ্ট, বিভিন্ন ধৰণৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে। আপোনালোকে ডিগ্ৰী কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু কিছুমান পদৰ বাবে আপোনালোকে BSc কৰা হ'ব লাগিব আৰু কিছুমান পদৰ বাবে মাথো ডিগ্ৰী কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন যোগে আপোনালোকে আবেদন কৰিব লাগিব। এতিয়ালৈকে আপোনালোকৰ অনলাইন এপ্লাই আপোনালোকৰ আৰম্ভ হোৱা নাই। হয়তো আপোনালোকে ডিচেম্বৰ মাহৰ ভিতৰত আপোনালোকে এইসমূহ পদৰ অনলাইন এপ্লাই আৰম্ভ হৈ যাব। আৰু অফিচিয়েল ফুল নটিফিকেশ্যনখন আহিলে হয়তো আপোনালোকৰ গ্ৰেড 4ৰো ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হোৱাৰ সম্ভাৱনা আছে। এইটো আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।